গোটেই বিষয়টোৱে এতিয়া যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কালিৰ অনুষ্ঠিত হোৱা যিখন বৈঠক, সেই বৈঠকখনত কেইবাটাও বিষয় আলোচনা কৰা হৈছে, যদিও কেইবাগৰাকীও জ্যেষ্ঠ অগপ নেতা কিন্তু সন্তুষ্ট নহয়। কি ক'ব? ভাস্কৰ, যদি মই এটা শব্দ বা এটা বাক্যত কওঁ, তেতিয়াহ'লে কালি যিখন বৈঠক অতুল বৰাৰ ঘৰত অনুষ্ঠিত হ'ল, 8 ঘণ্টা জোৰা বৈঠক, সেই বৈঠকখনত কাৰ্যত কোনো ধৰণৰ তাত সমাধান সূত্ৰ লোৱা নাই, কোনো ধৰণৰ তাত মানে আসন ৰিলেটেড কিবা এটা সিদ্ধান্ত দিব পৰা কথা অহা নাই। প্ৰথম কথাটো হৈছে যে অতুল বৰা আৰু কেশৱ মহন্ত এই মুহূৰ্তত সাংঘাতিক ধৰণৰ টেনচনত আছে। এই দুজন নেতাই সেইদিনা মুখ্যমন্ত্ৰীৰ সৈতে আলোচনাৰ আসন বুজাবুজি আলোচনাত আছিল। আসন বুজাবুজি বিজেপিয়ে চূড়ান্ত কৰি দিছে, অগপৰ সৈতে আসন বুজাবুজি হৈ গৈছে। সেই কথাখিনি কালি দিনটো কেৱল আমিয়েই সম্প্ৰচাৰ কৰি আছো। আমাৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে অগপ নেতৃত্বই গম পাইছে আচলতে কোন কেইখন আসন অসম গণ পৰিষদে বিজেপিক এৰি দিছে আৰু কোন কেইখন আসন অসম গণ পৰিষদৰ দখলত থকা আসন বিজেপিয়ে লৈ লৈছে। কিন্তু আটাইতকৈ ডাঙৰ জটিলতাটো হৈছে বা প্ৰত্যাহ্বানটো হৈছে এই মুহূৰ্তত অতুল বৰা আৰু কেশৱ মহন্তৰ সন্মুখত যে সেই কথাখিনি এতিয়া তেওঁলোকে কেনেকৈ দলীয় নেতৃত্বৰ সন্মুখলৈ লৈ যাব। কাৰণ আনুষ্ঠানিক কালি মই যেতিয়া অতুল বৰা আৰু কেশৱ বৰা মহন্ত ডাঙৰীয়াৰ সৈতে কথা পাতিছিলো, তেতিয়া দুইজন নেতাই মোক এটা কথা কৈছিলে যে 2-3 দিনৰ ভিতৰত আনুষ্ঠানিকতাখিনি সম্পূৰ্ণ হ'ব, তেতিয়া গোটেই কথাখিনি অসমৰ সংবাদ মাধ্যমে আমাৰ দলীয় নেতৃত্বই বা অসমবাসীয়ে গম পাব। কথাখিনি অতুল বৰাই বা কেশৱ মহন্তই এই মুহূৰ্তলৈকে কাকো কোৱা নাই, মানে স্পষ্টভাৱে কাকো কোৱা নাই, কিন্তু এটা ইংগিত দি কালি নেতৃত্বৰ সৈতে কথা পাতিছে। কালি বিয়লি 4 বজাৰ পৰা নিশা 12 বজা পৰ্যন্ত অতুল বৰাৰ দিছপুৰৰ বাসগৃহত বৈঠক অনুষ্ঠিত হৈছে। অত্যন্ত মিডিয়া ফ্ৰেণ্ডলি অতুল বৰাই এই বিষয়টো সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত এটা শব্দও কোৱা নাই। কেশৱ মহন্ত ডাঙৰীয়াই সংবাদ মাধ্যম ফেচ কৰা নাই আৰু তেওঁলোক দুইজন সাংঘাতিক ধৰণে টেনচনত আছে। কালি এতিয়া ধৰি লওক গুৱাহাটী চেণ্ট্ৰেলৰ যিগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী বা পূৰ্বৰ পশ্চিম গুৱাহাটীৰ যিজন বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাক স্পষ্টভাৱে অতুল বৰা বা কেশৱ মহন্তই এটা ইংগিত দিছে যে গুৱাহাটী চেণ্ট্ৰেল সমষ্টিটো এইবাৰ ৰাখিব পৰা নাযাব। বিজেপিয়ে কোনো কাৰণতে সেই সমষ্টিটো এৰি নিদিয়ে, আৰু কিয় এৰি নিদিয়ে তাত এই মুহূৰ্তত অসম গণ পৰিষদৰ সাংগঠনিক ভেটি কি আৰু বিজেপিৰ সাংগঠনিক ভেটি কি, সেই কথাখিনি অসম গণ পৰিষদৰ নেতৃত্বক বিজেপিয়ে বিশেষকৈ মুখ্যমন্ত্ৰীয়ে ফাঁহকৈ বুজাই দিছে। সেই কথাখিনি এই সমষ্টিটো আমাক এৰি নিদিয়ে, সেই সিদ্ধান্তটো চূড়ান্ত হৈ গ'ল, সেই কথাটো ৰমেন্দ্ৰ নাৰায়ণ কলিতাক কোৱা নাই। ৰমেন্দ্ৰ নাৰায়ণ কলিতাক এনেধৰণে কোৱা হৈছে যে এই সমষ্টিটো আমাৰ পোৱাৰ সম্ভাৱনা নাই। তেতিয়া ৰমেন্দ্ৰ নাৰায়ণ কলিতা যথেষ্ট হতাশাত ভুগিছে। তেওঁ বিভিন্ন ধৰণে অতুল বৰা আৰু কেশৱ মহন্তক অনুৰোধ জনাইছে কি গ্ৰাউণ্ডত সমষ্টিটো পুনৰ আলোচনাত বহি বিজেপিৰ সৈতে আলোচনাত বহি কি গ্ৰাউণ্ডত সেই সমষ্টিটো আকৌ অসম গণ পৰিষদে ল'ব পাৰে, এই ধৰণৰ কথাবিলাক কালি চৰ্চা হৈছে। পোনাকণ বৰুৱাক কোৱা হৈছে যে চাবুৱা লাহোৱাল সমষ্টিটো অগপক বিজেপিয়ে এৰি দিয়াৰ সম্ভাৱনা নাই। আমি সকলোৱে জানো যে চাবুৱা লাহোৱাল পূৰ্বৰ 2টা সমষ্টি, চাবুৱা সমষ্টি আৰু লাহোৱাল সমষ্টি, এই সমষ্টি দুটা ক্লাব কৰি এবাৰ চাবুৱা লাহোৱাল কৰা হ'ল। চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱা, লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকা, তেওঁ বিজেপিৰ, পোনাকণ বৰুৱা অসম গণ পৰিষদৰ। সেই সমষ্টিটো কোনো কাৰণতে বিজেপিয়ে এবাৰ এৰি নিদিয়ে। খুব বেছি, অতি বেছি উজনি অসমৰ এই সমষ্টিটোত এটা বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা হ'ব, আৰু বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা যদি হয় চাবুৱা লাহোৱালত, তেতিয়াহ'লে অসম গণ পৰিষদৰ এডভান্টেজ নাথাকিব, এডভান্টেজ বিজেপিৰহে থাকিব। তাৰ সাংগঠনিক যিটো ভেটি, তাৰ সাংগঠনিক 2টা দলৰ সাংগঠনিক স্থিতি তুলনা কৰি সেই কথাটো বিজেপিৰ নেতৃত্বই অসম গণ পৰিষদক বুজাই দিছে আৰু অসম গণ পৰিষদৰ নেতৃত্বও কনভিন্স হৈছে। একে সময়তে অসম গণ পৰিষদৰ নেতৃত্বই কালি যিসকল লোক তাত সমবেত হৈছে, যিসকল নেতা তালৈ আহিছে, 8 ঘণ্টা জোৰা আলোচনাত বহিছে, তাত কৈছে যে গুৱাহাটীৰ কোনটো সমষ্টি তেতিয়াহ'লে আমি পালো।
তেতিয়া কোৱা হৈছে যে গুৱাহাটী ডিমৰীয়া সমষ্টিটো আমাক দিবলৈ অসম গণ পৰিষদক দিবলৈ বিজেপিৰ নেতৃত্ব মান্তি হৈছে। একে সময়তে আৰু এটা সাংঘাতিক ধৰণৰ অসুবিধা আহিছে, সেইটো হৈছে যে বঙাইগাঁও সমষ্টিটো অসম গণ পৰিষদক বিজেপিয়ে এৰি দিছে। তাত কোনো ধৰণৰ বিজেপিৰ মাজতো যথেষ্ট দাবী প্ৰতিবাদ আছে যে বঙাইগাঁও সমষ্টিটো এবাৰ বিজেপিক লাগে। বিজেপিয়ে পূৰ্বৰ পৰা সেই সমষ্টিটো বিচাৰি আছে। কিন্তু 1985 চনত গোলাঘাটত যেতিয়া অসম গণ পৰিষদ দল গঠন হ'ল, সেই 85 চনৰ পৰা আজি দিনটোলৈকে অসমৰ 126টা সমষ্টিৰ ভিতৰত একমাত্ৰ বঙাইগাঁও সমষ্টিটো আছে, যিটো সমষ্টিত হাতীৰ প্ৰতীকত ফণীভূষণ চৌধুৰী ধাৰাবাহিকভাৱে সেই সমষ্টিটোৰ পৰা জিকি আহিছে। আৰু যোৱা 2024 লোকসভা নিৰ্বাচনত যেতিয়া ফণীভূষণ চৌধুৰীক বৰপেটাৰ প্ৰাৰ্থিত্ব দিয়া হ'ল, NDA প্ৰাৰ্থিত্ব, অসম গণ পৰিষদৰ প্ৰাৰ্থিত্ব, তেওঁ যেতিয়া নিৰ্বাচিত হ'ল তেতিয়া তেওঁৰ পত্নী দীপ্তিময়ী চৌধুৰীক সেই সমষ্টিটো দিয়া হ'ল। এতিয়া সেই সমষ্টিটো বিজেপিয়ে যিমানেই দাবী নকৰক লাগিলে অসম গণ পৰিষদৰ এটা সাংঘাতিক ধৰণৰ তাত এডভান্টেজ আছে, আৰু অসম গণ পৰিষদে সেই সমষ্টিটো এৰি নিদিয়ে। সেই কথাটো বিজেপিয়ে জানে, তাৰ বাবে বঙাইগাঁও সমষ্টিটো অসম গণ পৰিষদক এৰি দিবলৈ বিজেপি মান্তি হৈছে। কিন্তু কাষৰ যিটো সমষ্টি অসম গণ পৰিষদৰ ভাল ভেটি থকা সমষ্টি, এতিয়া একত্ৰীকৰণৰ ডিলিমিটেশ্যনৰ পিছত যিটো সমষ্টিৰ নাম হ'ল অভয়াপুৰী সমষ্টি, সেই অভয়াপুৰী সমষ্টিটোৰ ভূপেন ৰায় কেইবাবাৰো বিধায়ক, তাৰ ভূপেন ৰয় দলৰ জ্যেষ্ঠ নেতা, কিন্তু ভূপেন ৰয় সেই সমষ্টিটো এবাৰ অসম গণ পৰিষদক কোনো কাৰণতে বিজেপিয়ে এৰি নিদিয়ে। এইকেইটা হ'ল অসমৰ মানে ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিশেষকৈ অগপ বিজেপিৰ ভেটি থকা আৰু নিশ্চিত বিজয়ৰ সম্ভাৱনা থকা সমষ্টি। তিয়ক সমষ্টিটো এৰি দিয়া হৈছে। তিয়ক সমষ্টিটো অসম গণ পৰিষদৰ দখলত থকা সমষ্টি। ৰেণুপমা ৰাজখোৱা তাৰ বিধায়িকা হৈ আছে। আমগুৰি সমষ্টিটো বিলুপ্ত হ'ল, অসম গণ পৰিষদৰ দখলত থকা সমষ্টি। আমগুৰিৰ প্ৰদীপ হাজৰিকাক তিয়ক সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰাটো নিশ্চিত হৈছে। কিন্তু দেৰগাঁও সমষ্টিটো অসম গণ পৰিষদে নিদিয়ে, অসম গণ পৰিষদক নিদিয়ে। দেৰগাঁও সমষ্টিটো বিজেপিয়ে নিজে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবাঢ়িছে, আৰু তাৰ বাবে তাত এটা সাংঘাতিক ধৰণৰ অগপৰ মাজত এটা বিদ্ৰোহ হ'ব বা অন্তৰ্কলহ হ'ব। দেৰগাঁৱত ভৱেন ভঁৰালীয়ে কিন্তু ইতিমধ্যে বিদ্ৰোহ প্ৰায় আৰম্ভ কৰিছেই। গোটেই বিষয়টো ভৱেন ভঁৰালীৰ বিদ্ৰোহটো ভাস্কৰ আজিৰ দিনটোত কোনো ধৰণৰ মূল্যহীন বিদ্ৰোহ, কাৰণ ভৱেন ভঁৰালীৰ এই মুহূৰ্তত দেৰগাঁও সমষ্টিত কোনো গণভিত্তি নাই। অসম গণ পৰিষদৰ এটা ভিত্তি তাত আছে, কিন্তু ভৱেন ভঁৰালী এই মুহূৰ্তত সাংঘাতিক ধৰণে অজনপ্ৰিয় এজন বিধায়ক। যোৱা 5 বছৰত 1985 চনতো ভৱেন ভঁৰালী বিধায়ক হৈছিল, তাৰপিছত 2021 তেওঁ বিধায়ক হ'ল। কিন্তু ভৱেন ভঁৰালীৰ এটা সাংঘাতিক ধৰণৰ তাত এণ্টি ইনকামবেঞ্চি আছে, আৰু ভৱেন ভঁৰালীয়ে সেই সমষ্টিটো কোনো ধৰণে উদ্ধাৰ কৰিব নোৱাৰে। কিন্তু ভৱেন ভঁৰালীৰ পৰিৱৰ্তেও সেই সমষ্টিটোত ধৰি লওক অসম গণ পৰিষদৰ আন কোনোবা নেতা আছে, কিন্তু বিজেপিয়ে সেই সমষ্টিটোত এইবাৰ প্ৰস্তুতি চলাইছে। খুমটাইৰ প্ৰাক্তন বিধায়িকা, প্ৰাক্তন মন্ত্ৰী, প্ৰাক্তন কংগ্ৰেছ নেত্ৰী বিস্মিতা গগৈক তাত প্ৰক্ষেপ কৰা হ'ব পাৰে। যদিও সমষ্টিটোত পৰীক্ষিত দত্ত বা সুৰঞ্জন দত্তই দাবী কৰি আছে শেহতীয়াভাৱে বিতৰ্কৰ আৱৰ্তত সোমাই পৰা আকাশ ফুকন সমষ্টিটোৰ শক্তিশালী দাবীদাৰ আছিল, কিন্তু সেই সমষ্টিটোত এতিয়া বিস্মিতা গগৈক প্ৰক্ষেপ কৰাৰ সম্ভাৱনা আছে। কিন্তু মই এইখিনিতে এটা কথা কৈ লওঁ, যদিও এই বিষয়টো সন্দৰ্ভত অপ্ৰাসংগিক, বিস্মিতা গগৈৰো সেই সমষ্টিটোত এণ্টি ইনকামবেঞ্চি আছে। বিস্মিতা গগৈক দেৰগাঁও সমষ্টিবাসীয়ে কি ধৰণে গ্ৰহণ কৰিব সেয়া সন্দেহৰ বিষয়, কাৰণ যেতিয়া বিস্মিতা গগৈ কংগ্ৰেছত আছিলে তেতিয়া বিজেপিৰ দেৰগাঁৱৰ বহু তৃণমূল কৰ্মীক বা তৃণমূল পৰ্যায়ৰ নেতাক বিস্মিতা গগৈয়ে বেলেগ ধৰণে নিৰ্যাতন চলাইছিল। বহুত ধৰণৰ কেছত তাত কেছ দিছিল, ভুৱা কেছ দিছিল। সেই কেছসমূহ এতিয়াও বিজেপিৰ সেই নেতাসকলে, তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে ফাইট কৰি আছে। সেই বিস্মিতা গগৈ এতিয়া গৈ দেৰগাঁৱত কি ধৰণে প্ৰাসংগিক হ'ব, কি ধৰণে বিজয়ৰ পৰ্যায়লৈ যাব, সেইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। তাৰপিছত মই আকৌ পুনৰ মূল প্ৰসংগটোলৈ আহোঁ। যদিও এতিয়া ধৰি লওক বৰচলা সমষ্টিটো অসম গণ পৰিষদক দি দিব, সেইটো বিজেপিৰ দখলত থকা সমষ্টি, সেই ধৰণৰ এটা সিদ্ধান্ত হৈছে। বজালী সমষ্টিটো বিজেপিৰ ভাল বেছ থকা সমষ্টি, কিন্তু মিত্ৰতাৰ স্বাৰ্থত সেই সমষ্টিটো এতিয়া অসম গণ পৰিষদক দিবলৈ আগবাঢ়িছে। বজালীত জ্যেষ্ঠ মন্ত্ৰী ৰঞ্জিত কুমাৰ দত্ত আছে, দাস আছে। ৰঞ্জিত কুমাৰ দাসক
কাষৰ ভবানীপুৰ সৰ্বহক সমষ্টিলৈ লৈ যাব, তাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দিব। দুটা সমষ্টি বিজেপিয়েও এৰি দিছে। অসম গণ পৰিষদক বুজোৱা হৈছে যে আপোনালোকেও এৰি দিয়ক, আমিও এৰি দিওঁ। অসম গণ পৰিষদৰ নেতৃত্বক এই কথাটো বুজুৱাই দিয়া হৈছে যে আপোনালোকৰ যিটো শক্তি অসম বিধানসভাত, সেই শক্তিটো যাতে কোনো ধৰণে হ্ৰাস নাপায়, মিত্ৰ দল হিচাপে আমি সেই কথাটো চিন্তা কৰিছো আৰু সেই অনুসৰি আপোনালোকক আসন দিছো। কিন্তু একে সময়ত আৰু এটা কথা বজালীৰ ক্ষেত্ৰত কৈ লওঁ, বজালীত AGPয়ে এজন শক্তিশালী কেণ্ডিডেট দিয়াৰ সিদ্ধান্ত লৈছে। বিশেষকৈ প্ৰাক্তন IAS বিষয়া ভাৰত ভূষণ চৌধুৰীয়ে হয়তো আজি কাইলৈৰ ভিতৰত অসম গণ পৰিষদত যোগদান কৰিব। তেওঁ APSCৰ প্ৰাক্তন অধ্যক্ষ আছিল। সেই ভাৰত ভূষণ চৌধুৰীয়ে অসম গণ পৰিষদত যোগদান কৰি বজালী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাটো প্ৰায় নিশ্চিত হৈছে। এতিয়া কথাটো হৈছে এইখিনি নিশ্চিত বিজয়ৰ সম্ভাৱনা থকা সমষ্টি, কিন্তু নিশ্চিত বিজয়ৰ সম্ভাৱনা নথকা কিছুমান সমষ্টি অসম গণ পৰিষদক ফাইট কৰিবলৈ দিছে, যিবিলাক সংখ্যালঘু অধ্যুষিত সমষ্টি। কিন্তু তাৰ উপৰি মই আন এটা প্ৰশ্ন আপোনাৰ পৰা এই মুহূৰ্তত জানিব বিচাৰিছোঁ। কেইবাটাও সমষ্টিৰ কেইবাগৰাকীও তৃণমূল কৰ্মীয়ে বা কেইবাগৰাকীও কেন্দ্ৰীয় তেওঁলোকৰ নেতৃত্বই যিসমূহে তৃণমূলত কাম কৰি আছে, তেওঁলোকে কেইবাটাও সমষ্টি তেওঁলোকে সজোৰে দাবী কৰিছে। মই যদি উদাহৰণ হিচাপে লওঁ, বহমপুৰ সমষ্টিৰ কথা ক'ব পাৰোঁ। বহমপুৰ সমষ্টিৰ প্ৰবল দাবীদাৰ হৈ আছে মণিমাধৱ মহন্ত। কেশৱ মহন্তৰ কনিষ্ঠ ভাতৃ মণিমাধৱ মহন্ত প্ৰবল দাবীদাৰ হৈ আছে। ইফালে জিতু গোস্বামী আৰু মণিমাধৱ মহন্তৰ কথাৰ কটাকটি ইতিমধ্যেই আৰম্ভ হৈছে। এফালে যদি তেওঁলোকে কৈছে তেওঁলোকৰ এইটো জন্মস্বত্ব অধিকাৰ বহমপুৰ সমষ্টি, কিবা কাৰণত বিজেপিক সেই সমষ্টিটো দিয়া হৈছিল যদিও সেই সমষ্টিটো পুনৰবাৰ অগপক গতাই দিবলৈ এনেধৰণৰ বহু যুঁজ কিন্তু এতিয়া সমষ্টিয়ে আৰম্ভ হৈছে। সেই ভুলটো এতিয়া নহয়, সেই ভুলটো 5 বছৰ আগত অসম গণ পৰিষদে কৰি থৈছে। 85 চনৰ পৰা নিজৰ দখলত থকা এটা সমষ্টি যোৱাবাৰ অসম গণ পৰিষদৰ নেতৃত্বই বিজেপিক এৰি দিছে। প্ৰফুল্ল কুমাৰ মহন্ত সেই সমষ্টিটোক প্ৰতিনিধিত্ব কৰি মুখ্যমন্ত্ৰী হৈছিল। তাৰ আগতে তেওঁ সমষ্টি কলিয়াবৰ আছিল। আপুনি জানে, প্ৰফুল্ল কুমাৰ মহন্তৰ দখলত দীৰ্ঘ সময় ধৰি থকা এটা সমষ্টি যোৱাবাৰ বিজেপিয়ে এৰি দিছে। এতিয়া সেই সমষ্টিটো জিতু গোস্বামীৰ পৰা উদ্ধাৰ কৰি অনাটো সম্ভৱপৰ কথা নহয়। জিতু গোস্বামী বুলিয়ে নহয়, তাত এতিয়া বিজেপিৰ ভাল সংগঠন আছে বহৰমপুৰ সমষ্টিত। সেই বহৰমপুৰ সমষ্টি এতিয়া অসম গণ পৰিষদে আশা কৰি কোনো ধৰণৰ লাভ নাই। আমি দেখিছো মণিমাধৱ মহন্তই সমষ্টিটোত কুচকাৱাজ চলাই আছে। তেওঁলোকৰ দাবীৰ যুক্তিযুক্ততা আছে যে দীঘলীয়া সময় ধৰি এই সমষ্টিটো আমাৰ সমষ্টি, 85 চনৰ পৰা এই সমষ্টিটোত আমাৰ সংগঠন আছে। কিন্তু সেই দাবীখিনি সজোৰে তেতিয়া উত্থাপন কৰিব পাৰিব লাগিছিল যেতিয়া সমষ্টিটো প্ৰথমবাৰ বিজেপিয়ে বিচাৰিছিল। যোৱাবাৰ সেইটো ক্ষেত্ৰত অসম গণ পৰিষদে কম্প্ৰমাইজ কৰি থৈছে। কম্প্ৰমাইজ কৰি থোৱা সমষ্টি এটা 5 বছৰৰ পিছত ইমান ভাল অৱস্থাত ভাল সময়ত বিজেপিয়ে কোনো কাৰণতে এৰি নিদিয়ে, তাত চিটিং MLA আছে। সেই ধৰণৰ কথাবিলাক আছে। তাৰপিছত এতিয়া দ্বিতীয় কথাটো আছে সংখ্যালঘু অধ্যুষিত সমষ্টি, যিসমূহ সমষ্টিত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা নকৰে বা কৰাৰ কোনো অৰ্থ নাই। তেনে বহু সমষ্টি আছে। তাৰ মাজৰো 2-এটা সমষ্টিত অসম গণ পৰিষদ জয়ী হোৱাৰ যথেষ্ট সম্ভাৱনা আছে। বৰাক উপত্যকাৰ 4টা সমষ্টি, বৰাক উপত্যকাৰ সোণাই, তাৰপিছত কাটলিচাৰা আলগাপুৰ, উত্তৰ কৰিমগঞ্জ, হাইলাকান্দি, এই 3টা সমষ্টি, উত্তৰ কৰিমগঞ্জ দক্ষিণ কৰিমগঞ্জক বাদ দি এই 3টা সমষ্টিত AIDF বিধায়কৰ দখলত আছে। আৰু AIDFৰ সেই বিধায়ক কেইজনে অসম গণ পৰিষদত কাইলৈ বা পৰহিলৈ যোগদান কৰিব। তেওঁলোকে সেই সমষ্টিকেইটাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। তাৰ পৰা এটা বা দুটা সমষ্টিত অসম গণ পৰিষদে জয়ী হোৱাৰ সম্ভাৱনা আছে। দক্ষিণ কৰিমগঞ্জত যিজন প্ৰাৰ্থী প্ৰায় নিশ্চিত হৈছে, আব্দুল কুদ্দুছ, তেওঁ এজন প্ৰভাৱশালী প্ৰাৰ্থী, তেওঁ এজন ধনৱান প্ৰাৰ্থী, তেওঁৰ যথেষ্ট ধনবল জনবল আছে। তেওঁ সেই সমষ্টিটোত এটা গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান জনাব। এতিয়া উত্তৰ কৰিমগঞ্জ সমষ্টিটো অসম গণ পৰিষদক দি দিয়া হ'ব পাৰে। উত্তৰ কৰিমগঞ্জ সমষ্টিৰ যিজন বিধায়ক ছিদ্দিক আহমেদ, তেওঁ কংগ্ৰেছৰ নিলম্বিত বিধায়ক, অসম গণ পৰিষদৰ সৈতে এতিয়া তেওঁ ভাল দহৰম মহৰম। অসম গণ পৰিষদত তেওঁ যোগদান কৰিব, কিন্তু স্বাস্থ্যজনিত কাৰণত ছিদ্দিক আহমেদে সম্ভৱতঃ এইবাৰৰ নিৰ্বাচনটোত তেওঁ প্ৰতিদ্বন্দ্বিতা নকৰিব। তাৰপিছত যদি ব্ৰহ্মপুত্ৰ উপত্যকালৈ আহোঁ, পূব গোৱালপাৰা অসম গণ পৰিষদক দিয়াৰ সম্ভাৱনা আছে। জিব্ৰান তাৰ প্ৰাৰ্থী হ'ব পাৰে। মানকাছৰ জাভেদ ইছলাম অসম গণ পৰিষদৰ প্ৰাৰ্থী হোৱাটো প্ৰায় নিশ্চিত হৈছে। এতিয়া ধিঙৰ দৰে সমষ্টি অসম গণ পৰিষদ বা বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ কোনো ধৰণৰ অৰ্থ নাই।
কিন্তু ৰাজনৈতিক দৃষ্টিকোণেৰে সেই সমষ্টিকেইটাত অসম গণ পৰিষদ বা বিজেপিয়ে বা মিত্ৰ দলে এজন প্ৰাৰ্থী দিব লাগিব। লিং সমষ্টিটো অসম গণ পৰিষদক দি দিয়া হ'ব পাৰে, এই ধৰণৰ কথাবিলাক আছে। বিলাসীৰ পৰা সমষ্টিটোক লৈ এটা চৰ্চা চলি আছে, তথাপিতো বিলাসীৰ পৰা বিজেপিৰ এজন শক্তিশালী কেণ্ডিডেট আছে, সেই কথাবিলাক চৰ্চাত আছে। কিন্তু মূল কথাটো হ'ল যে উইনিবিলিটি থকা আসন আমি কিমান পাইছো, অসম গণ পৰিষদে উইনিবিলিটি থকা আসন কিমান পাইছে, সেই বিষয়টো অসম গণ পৰিষদৰ নেতৃত্বই কালি 8 ঘণ্টা জোৰা আলোচনাত সেই কথাখিনি চৰ্চা কৰিছে। নিজৰ নিজৰ আসন সুৰক্ষা কৰাৰ প্ৰসংগত আলোচনা কৰিছে। কিন্তু মই যদি কওঁ কালি 8 ঘণ্টা জোৰাৰ আলোচনাৰ আউটকাম কি, তেতিয়াহ'লে ক'ব লাগিব এটা বিগ জিৰ'। কোনো ধৰণৰ তাত ফল ওলোৱা নাই। ভাস্কৰ, নিশ্চিতভাৱে প্ৰাঞ্জিত শইকীয়া ডাঙৰীয়া আপোনাক এইবোৰত ধন্যবাদ জনাইছোঁ। আপুনি বহুকেইটা তথ্য ইতিমধ্যে আছাম টকছৰ দৰ্শকসকলক জনালে, আৰু এই ধৰণে দেখিবলৈ পোৱা গৈছে যে অগপৰ যি অন্তঃকণ্ঠল, সেই অগপৰ অন্তঃকণ্ঠল যেন ক্ৰমান্বয়ে এতিয়া আৰম্ভ হৈছে। কালিৰ 8 ঘণ্টা জোৰা যি বৈঠক আছিলে, সেই বৈঠকৰ ফলাফল এক প্ৰকাৰ শূন্য বুলি জানিব পৰা গৈছে। যিহেতু ইতিমধ্যে সমষ্টিয়ে যিকেইটা সমষ্টি অগপৰ তৃণমূল কৰ্মী আচলতে সজোৰে তেওঁলোকে দাবী কৰিছিল, যিকেইটা সমষ্টিত তেওঁলোকে বিচাৰিছিল, সেই সমষ্টিৰ সৈতে বিগ ব্ৰাদাৰ বিজেপিৰে যেন অংক মিলা নাই অগপৰ। ইতিমধ্যে বিজেপিৰে হোৱা যিখন বৈঠক, সেই বৈঠকত তেওঁলোকক দিবলগীয়া আসন সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিছে বিজেপিয়ে, আৰু তাৰ পাছত সেই কথাখিনি তৃণমূল কৰ্মী বা কেন্দ্ৰীয় নেতৃত্বক প্ৰকাশ কৰাৰ বাট যেন বিচাৰি পোৱা নাছিল অগপই। অৱশেষত কালিৰ বৈঠকখনত কেতবোৰ কিছু কথা তেওঁলোকে প্ৰকাশ কৰিছে, যদিও সংবাদ মাধ্যমৰ পৰা এটা নিৰ্দিষ্ট দূৰত্বত তেওঁলোকে সেই কথাবোৰ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। কিন্তু উল্লেখ কৰিব লাগিব আৰু মাত্ৰ 2-3 দিন আমি অপেক্ষা কৰিব, তাৰ পাছতেই ছবিখন স্পষ্ট হ'ব অগপই কেনেধৰণে আগবাঢ়িব 26ৰ বিধানসভা নিৰ্বাচনত। যিহেতু ইতিমধ্যেই বহুকেইটা সমষ্টিৰ ক্ষেত্ৰত অগপৰ প্ৰবল দাবীদাৰ ওলাইছে, কিন্তু সেই সমষ্টিসমূহ অগপৰ সম্ভাৱনা থকা সমষ্টিসমূহ বিজেপিয়ে ইতিমধ্যে নিজৰ দখললৈ আনিছে। বিজেপিয়ে সেই সমষ্টিসমূহত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছে। সেই সমষ্টিসমূহত এতিয়া বঙাইগাঁৱৰ কথা উল্লেখ কৰা হৈছে। বঙাইগাঁও সমষ্টি দীৰ্ঘদিনীয়া এটা সমষ্টি, য'ত অগপৰ দুৰ্গ হিচাপে পৰিগণিত হৈছিলে। সেই সমষ্টি যেন এবাৰ বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। দেৰগাঁও সমষ্টিৰ কথা আমি ক'ব বিচাৰিছোঁ। দেৰগাঁও সমষ্টিত সম্ভাৱনা আছে, বিস্মিতা গগৈয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে, যিটো ভৱেন ভৰালীৰ হাতত যিটো দেৰগাঁও সমষ্টি আছিল, অগপৰ দীৰ্ঘদিনীয়া এটা সমষ্টি। গতিকে এনেধৰণৰ কেইবাটাও উদাহৰণ হয়তো এবাৰ অগপই হেৰুৱাবলগীয়া হ'ব পাৰে 26ৰ নিৰ্বাচনত।